স্পষ্ট প্ৰশ্ন ৰাইজে সুধিছে জাতীয় নায়কৰ আখ্যা কেতিয়া উঠাই ল'ব এইটো কিন্তু পোনপটীয়া প্ৰশ্ন এইটোক লৈ মই পোনপটীয়া এটা উত্তৰ বিচাৰিছোঁ ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া কোনো অনুকম্পা কোনো অনুভূতি কোনো আবেগ নাই সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া সৰ্বানন্দ সোণোৱালৰ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি সদৌ অসম ছাত্ৰ সন্থা সৰ্বানন্দ সোণোৱালৰ মাতৃ নহয় মাতৃতকৈ হাজাৰ গুণ ওপৰত বুলি মই ভাবোঁ গতিকে জাতীয় নায়কৰ উপাধি কেতিয়া উঠাই ল'ব সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়া সকলোৱে এই প্ৰশ্নটো উত্থাপন কৰিছে কিমান সহ্য কৰিব আৰু মই দুটা বাক্যত উত্তৰ দিম যেতিয়া লোকসভাত বিলখন পাছ হৈছে সদৌ অসম ছাত্ৰ সন্থাই স্পষ্টকৈ কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কেন্দ্ৰীয় চৰকাৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ অসম চৰকাৰ আৰু বিজেপি দলটো তেওঁলোক খিলঞ্জীয়াৰ বিৰোধী বাংলাদেশী ৰক্ষক আৰু বিশ্বাসঘাতক গতিকে আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কি সেই কথা স্পষ্টকৈ কৈছোঁ জাতীয় নায়ক না স্পষ্টকৈ কৈ দিয়ক না ভট্টাচাৰ্য ডাঙৰীয়া মই ক্ষমা বিচাৰিছোঁ ছাত্ৰ সন্থাই গোটেই স্পষ্টকৈ কৈছোঁ স্পষ্টকৈ কৈছোঁ আপুনি শুনি লওক আমি কৈছোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বাংলাদেশী ৰক্ষক খিলঞ্জীয়াৰ বিৰোধী বিশ্বাসঘাতক আজি সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি গোটেই অসমত জ্বলাই দিয়া হৈছে আৰু আপুনি কি বিচাৰে গোটেই সদৌ অসম ছাত্ৰ সন্থাই গোটেই অসমত গাঁৱে ভূঞে চহৰে নগৰে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া প্ৰতিমূৰ্তি জ্বলাই দিয়া হৈছে তাতকৈ আপুনি কি বিচাৰে মোক এইটো কথা কওক না ভট্টাচাৰ্য ডাঙৰীয়া সেইবাবে কৈছিলোঁ যে যিহেতু বিভ্ৰান্তি আছিল জাতীয় নায়কৰ কোনো পৰ্যায়ে উপাধি দিয়া হোৱা নাই ভট্টাচাৰ্য ডাঙৰীয়া স্পষ্টভাৱে ক'লে স্পষ্ট কথা আৰু যিসকলে নহয় প্ৰশ্ন আপুনি বুজি পাওক প্ৰশ্ন একে স্পষ্ট কথা আমি কৈ দিছোঁ বিলখন পাছ হোৱাৰ পিছত প্ৰধানমন্ত্ৰীৰ কথা বাদ দিলোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কথা ক'লোৱেই বিজেপি দলৰ কথা ক'লে সৰ্বানন্দ সোণোৱালৰ কথা মোক প্ৰশ্ন সুধিছে মই উত্তৰ দিছোঁ যে বিলখন পাছ হোৱাৰ পিছত সদৌ অসম ছাত্ৰ সন্থাই কৈছোঁ তেখেতে খিলঞ্জীয়াৰ বিৰোধী বাংলাদেশী ৰক্ষক বিশ্বাসঘাতক আৰু আজি যোৱাকালি ছাত্ৰ সন্থাৰ সদস্যৰ গাত যেতিয়া খুব মাৰিছে পতাকা যেতিয়া গছিছে থানাত গৈ যেতিয়া ছাত্ৰ সন্থাৰ সদস্যক মাৰিছে সদৌ অসম ছাত্ৰ সন্থাই কিন্তু গোটেই অসমত গাঁৱে ভূঞে চহৰে নগৰে আজি প্ৰথমবাৰৰ কাৰণে এই মুখ্যমন্ত্ৰী আজি প্ৰতিমূৰ্তি জ্বলাই দিছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া প্ৰতিমূৰ্তি জ্বলাই দিছে তাতকৈ মনৰ খুব প্ৰতিবাদ আৰু বিদ্বেষ আৰু অগ্ৰাহ্য কৰা গোটেই ব্যৱস্থাটো তাতকৈ উদাহৰণ মোৰ নালাগে এই কথা আমি আগুৱাই লৈ যাম আৰু এটা কথা স্পষ্ট সদৌ অসম ছাত্ৰ সন্থাৰ সন্মুখত কোনো ব্যক্তি ডাঙৰ কথা নহয় খিলঞ্জীয়া মানুহৰ সত্তাটো মূল বিষয় অসম মূল বিষয় অসম আৰু অসমৰ খিলঞ্জীয়া মানুহৰ সত্তাক যোনে ইয়াত বাধা দিব কাকো সদৌ অসম ছাত্ৰ সন্থাই ৰেহাই নিদিয়ে এই কথা স্পষ্ট ক্ষমাও নকৰে তাৰ উদাহৰণ আজি আমি দেখুৱাই দিছোঁ সমগ্ৰ অসমৰ গাঁৱে ভূঞে চহৰে নগৰে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ প্ৰতিমূৰ্তি জ্বলাই দিয়া হৈছে তাতকৈ জ্বলন্ত উদাহৰণ আৰু আমি দেখুৱাবলৈ নাই দেখুৱাই দিয়া হৈছে যে জাতিৰ প্ৰতি যেতিয়া খিলঞ্জীয়া মানুহৰ বিৰুদ্ধাচৰণ কৰা হ'ব যদি বাংলাদেশীৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ ব্যৱস্থা কৰা হ'ব ছাত্ৰ সন্থাৰ সদস্যৰ গাত যেতিয়া কোপ পৰিব থানাত যেতিয়া মাৰপিট কৰা হ'ব পতাকা যেতিয়া গুচাই দিয়া হ'ব গচকি দিয়া হ'ব প্ৰতিমূৰ্তি জ্বলাই দিয়া হৈছে স্পষ্ট কথা আৰু এই যিটো আমাৰ ধাৰা এই ধাৰা আমি অব্যাহত ৰাখিম